হয় বানে ধোৱা বংকোৱালত এতিয়া কেউফালে অবৰ্ণনীয় পৰিৱেশ আৰু হঠাৎ অহা বানপানীয়ে ইতিমধ্যে সকলোকে দিশহাৰা কৰিছে আৰু ৰাইজৰ যেনেদৰে সমস্যা হৈছে সমান্তৰালভাৱে সকলোতে এতিয়া পানীৰ মাজত থকাৰ সকলো স্তৰৰ দিশতে সমস্যাৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত মই এখন শিক্ষানুষ্ঠানত উপস্থিত আছোঁ। আমি শিক্ষানুষ্ঠানখনৰ পৰিৱেশ দেখুৱাম কেনেদৰে পানীৰ সম্পূৰ্ণ মাজত আছে শিক্ষানুষ্ঠানখন, যাৰ বাবে ইতিমধ্যে ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে। এইখন হৈছে যি বংকোৱালৰ কাঠনিবাৰী প্ৰাথমিক বিদ্যালয়। এই কাঠনিবাৰী প্ৰাথমিক বিদ্যালয়ত দেখিবলৈ পোৱা গৈছে সকলো বিদ্যালয়খনৰ চৌপাশে কেৱল পানী আৰু পানী, যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে এইকেইটা দিনত শিক্ষা গ্ৰহণৰ পৰা ইতিমধ্যে বিৰত থাকিবলগীয়া এটা পৰিৱেশ। আৰু চাওক পানীৰ মাজত আবদ্ধ হৈ আছে বিদ্যালয়খন। আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। এইখন এখন প্ৰাথমিক বিদ্যালয় আছিল, কিন্তু এই প্ৰাথমিক বিদ্যালয়খনৰ যথেষ্ট ওখ স্থানত আছিল যদিও ইয়াতে পানী হৈ গ'ল, যাৰ বাবে ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। এয়াই হৈছে বানে ধোৱা বংকোৱালৰ পৰিৱেশ। আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ কেনেদৰে নাজল নাথল অৱস্থা সকলোৰে। আপুনি যদি চাবলৈ যায় ৰাইজৰ দুৰ্দশা, খেতিপথাৰত দুৰ্দশা, আনফালে এই শিক্ষানুষ্ঠানসমূহতো এনেদৰে পানীয়ে সকলোখিনি বানে ধুই থৈ গৈছে, যাৰ বাবে এনেদৰে নাজল নাথল অৱস্থা। চাওক পানী কেতিয়া সোমালে ইয়াত? পানী দেওবাৰে সোমাইছে, মানে 1 তাৰিখে সোমাইছে। হঠাতে ৰাতি আহিলে পলয়ংকাৰী বানে সমগ্ৰ বিদ্যালয় বুৰাই পেলাইছে, চৌপাশ বুৰাই পেলাইছে আৰু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। কালি 2 তাৰিখে খবৰ পাই মই ৰাতিপুৱাই খুব সোনকালে আহিলোঁ 7 বজাত। আহি আমাৰ যিখিনি যাৱতীয় নথিপত্ৰ হওক, মধ্যাহ্ন ভোজনৰ চাউল হওক, ডেস্ক বেঞ্চ, যিমানখিনি লাগতিয়াল ডকুমেণ্টছ সকলোখিনি আমি নিৰাপদ ঠাইতে ৰাখিলোঁ। আমাৰ পৰিচালনা সমিতি ছাত্ৰ ছাত্ৰী সকলোৱে মিলি পেলাই সকলোখিনি এতিয়া নিৰাপদে আছে বাৰু, কিন্তু এই বিদ্যালয় চৌহদত পানী সোমাই থকাৰ কাৰণে আজি পাঠদান কৰিব পৰা হোৱা নাই। ছাত্ৰ ছাত্ৰীসকল আহিছে যদিও পাঠদান কৰিব পৰা হোৱা নাই। যথেষ্ট নষ্ট হৈছে বিদ্যালয়খনৰ নষ্ট হৈছে, আপোনাৰ আন্তঃগাঁথনি দিশটো হওক, বিদ্যালয়ৰ যিখিনি শ্ৰেণীকোঠাৰ আচবাব আছে সেইখিনি নষ্ট হৈছে। প্ৰায়বিলাক বস্তুৱে বানপানীৰ ফলত নষ্ট হৈ গৈছে। ছাত্ৰ ছাত্ৰীসকল শিক্ষা গ্ৰহণৰ পৰা বিৰত হৈ থাকিবলগীয়া হয়। আজিৰ দিনটো বিৰত হৈ আছে, কাইলৈৰ পৰা আমি পাঠদান আৰম্ভ কৰিম। কাইলৈৰ পৰা আমি আজি শ্ৰেণীকোঠাসমূহ যিহেতু পানী অলপ অলপকৈ ওলাবলৈ আৰম্ভ কৰিছে, আজি শ্ৰেণীকোঠাসমূহ আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি পেলাই কাইলৈৰ পৰা পাঠদান অব্যাহত ৰাখিম। আৰু এই অঞ্চলটো এতিয়া দেখিবলৈ পোৱা গৈছে বানে সকলো ধুই থৈ গৈছে। হয় হয়, যথেষ্ট। বিশেষকৈ যিঘৰ খেতিয়ক ৰাইজ আছিলে তেওঁলোকৰ ধান চপোৱাৰ সময় আহিছিলহে। হঠাতে অহা বানপানীৰ ফলত তেওঁলোকে ধান চপাব নোৱাৰিলে বা অন্যান্য তেওঁলোকৰ যি বস্তু আছিলে, গোধন বা এনেকুৱা যিখিনি পশুধন, সকলোখিনি অনিষ্ট হৈছে বানপানীত হঠাতে অহা। হয়, নিশ্চিতভাৱে হঠাতে অহা বানে কেনেদৰে সকলো দিশতে প্ৰভাৱ পেলাইছে। আৰু চাওক ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ আহিছে, কিন্তু তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পৰা নাই, যাৰ বাবে এনেদৰে এটা সমস্যা। এইটো এজন লোক লগ পাইছে, আপোনালোকক দেখিবলৈ পাইছে বিদ্যালয়খনটো এতিয়া গোটেই পানী হৈ আছে। সমস্যা ঢেৰ হৈছে, কিয় কালি পৰহিৰ ভিতৰত পানীটো ৰাতি হৈ গৈছে না। এতিয়া স্কুলবোৰ ল'ৰা ছোৱালী আহিছে, পঢ়া শুনা কৰিব পৰা নাই। তাতে আকৌ যিখিনি লোকচান হৈছে এতিয়া খেতি পথাৰ পাতি সকলোখিনি, সিহঁতেও আহিব পৰা নাই। তেনেকৈ নাও কথা লাগিব না, ৰাস্তা পদূলি চব ছিগি গৈছে। তাততো উপায় নাই আৰু চবফালে হাহাকাৰ হৈ গৈছে। সমস্যা বহুত হৈছে, কষ্ট হৈছে যথেষ্টখিনি। চাওক সকলোৱে সেই একেটা কথাই যে বানে ধোৱা অঞ্চলসমূহত কেনেদৰে হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি হয়, সেই দৃশ্য আমি অসমৰ প্ৰতিটো স্তৰৰ পৰা দেখুৱাবলৈ যত্ন কৰিছোঁ। এই মুহূৰ্ততো আমি দেখুৱাবলৈ যত্ন কৰিলোঁ বানে ধোৱা বংকোৱালত কেনেদৰে অবৰ্ণনীয় পৰিৱেশ আৰু এই শিক্ষানুষ্ঠানখনত এতিয়া কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিছে আমি দেখুৱাবলৈ যত্ন কৰিলোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক।